যি আপোনাৰ ফুটবল খেল হৈছে মহিলা ফুটবল আৰু এইটো এটা ঐতিহাসিক খেল আছাম গোল্ডেন টি কাপ আপোনাৰ আজি ইয়াত আহি আপুনি বিশিষ্ট অতিথি হিচাপে আহি কেনেকুৱা লাগিছে? সদৌ অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰা অসম টি গল্ডেন কাপ তেওঁলোকে আয়োজন কৰিছে আৰু তেওঁলোকে কোনো জাতিভেদ নথকাকৈ আছাৰ যিখিনি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত আয়োজন কৰিছে। আমি এষাৰ কথাই ক'ব বিচাৰিম যে অসম চাহ জনগোষ্ঠীয়ে এটা ভাল পদক্ষেপ লৈছে। তেওঁলোকে গাঁৱে ভূঞে চহৰে নগৰে থকা সকলো প্ৰান্ততে প্ৰতিভাসমূহ তেওঁলোকে বিকশিত কৰিব বিচাৰিছে আৰু তেওঁলোকে এই যিসকলক সুবিধা দিছে তেওঁলোকে অনাগত দিনবোৰত মই আশা ৰাখোঁ তেওঁলোকে অসমৰ ইতিহাসত এক ইতিহাস লিখক। কেন্দ্ৰীয় মন্ত্ৰী অহাৰ কথা আছিল, তেখেতৰ অনুপস্থিতিত মই আহি এই খেলখন উদ্বোধন কৰিবলৈ দিয়াত মই আমাৰ উদ্যোক্তা আমাৰ অসীম হাজৰিকাকে প্ৰমুখ কৰি চাহ জনগোষ্ঠী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাঞ্জল ঘাটোৱা আটাইকে মই উদ্যোক্তাক ধন্যবাদ জনাইছোঁ। এজন সুদক্ষ খেলুৱৈ, জাতি গৌৰৱ, দেশৰ সম্পদ আৰু আমি এই বাণীটো সাৰোগত কৰি আমাৰ জাতি জনগোষ্ঠীৰ যিমান আছে সকলোৰে দিশত এই খেলক অধিক যাতে আগবঢ়াই লৈ যায়। আমাৰ চাহ জনগোষ্ঠীত বহুতো প্ৰতিভাৱান খেলুৱৈ আছে গাঁৱে ভূঞে চাহ বাগিচা অঞ্চলত লুকাই থকা, তেওঁলোকক উলিয়াই অনাৰ যি দিশত যিটো ভূমিকা লৈছে অসম ফুটবল খেল সন্থাৰ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আমি খুব এটা সুন্দৰ পদক্ষেপ। আৰু আজি যিহেতু ইয়াত চাহ জনগোষ্ঠীত বহুত সুদক্ষ খেলুৱৈ আছে, আজি অসমৰ খেলুৱৈ তালিকাখন চালে তাতে চাহ জনগোষ্ঠীৰ খেলুৱৈ আমি সৰহসংখ্যক পাম। আজি প্ৰাঞ্জল ভূমিজৰ দৰে আজি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলুৱৈ আমি বাগিচাৰ পৰা উলিয়াই লৈ যাব পাৰিছোঁ। গতিকে আমাৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনা আৰু বিশেষকৈ আৰু মহিলাসকলৰ ফুটবল বুলি ক'লে আমি চাহ জনগোষ্ঠীৰ মহিলাসকলৰ খেলে দেখিবলৈ পাওঁ আজি, কিন্তু ইয়াত এইটো এটা তেওঁলোকে সুন্দৰ এটা খেলুৱৈ আমি সৃষ্টি হ'ব। মই ভাবোঁ অসম তথা ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে এই পদক্ষেপ। গতিকেলৈ এই ডিব্ৰুগড় জিলাত অনুষ্ঠিত এই গল্ডেন কাপে মই ভাবোঁ আমাৰ মহিলাসকলকো খেলৰ প্ৰতি ধাউতি বঢ়াব আৰু লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনক আৰু আমি ইয়াৰ দ্বাৰা এটা জাতি গঠন কৰিব পাৰোঁ আৰু তেওঁলোকে নিজে প্ৰতিষ্ঠা হ'ব পাৰিব। খেলৰ যোগেদি আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলে বিভিন্ন ধৰণে নিজে সংস্থাপিত হৈছে, সুনাম অৰ্জন কৰিছে, অঞ্চলটোলৈ বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। এনেকুৱা বহু দিশ অন্তৰ্নিহিত হৈ আছে। গতিকে এনেকুৱা খেলবিলাকে আমাৰ মনৰ মাজত একতাৰ দোলেৰে বান্ধ খোৱাত সহায়ো কৰে, সমাজ গঢ়ে। সেইকাৰণে খেলে সমাজ গঢ়ে, জাতি গঢ়ে, খেলত কোনো ৰাজনীতি নাথাকে। গতিকে এনেকুৱা ধৰণৰ চিন্তাৰে আমি বৃহৎ অসমীয়া সমাজখন আমি শক্তিশালী কৰিম আৰু চাহ জনগোষ্ঠীৰ এনেকুৱা মঞ্চই আমাৰ জাতিটোক অধিক প্ৰাণ দিব, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। আজি ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ আজি অসম টি গল্ডেন কাপ আৰু দ্বিতীয় এডিশ্যন আমাৰ হৈছে। গতিকে এই অডিশ্যনত আমি অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডিব্ৰুগড় লোকসভাৰ সাংসদ শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীক আমি নিমন্ত্ৰণ জনাইছিলোঁ এই খেলখন শুভ উদ্বোধন কৰিবৰ কাৰণে। গতিকে তেখেতে বিশেষ কাৰণবশতঃ আহিব নোৱাৰিলে। গতিকে আমাৰ অসমৰে মাননীয় কেবিনেট মন্ত্ৰী শ্ৰদ্ধা যোগেন মহন ডাঙৰীয়া আহি তেখেতে আমাৰ এই খেলখন উন্মোচন কৰিলে আৰু তেখেতলোকক মই তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এই খেলখনত আমাৰ আজি অসমৰ সদৌ অসম ভিত্তিতে এই খেলখন আয়োজন কৰা হৈছে আমাৰ টি গল্ডেন কাপ। গতিকে আমাৰ অসমৰ প্ৰায় প্ৰত্যেকটো জিলাৰ পৰা বিভিন্ন বাগিচাৰ পৰা আহিছে এইখন খেলত। গতিকে এতিয়া বৰ্তমান আমাৰ আজি ফাৰ্ষ্ট খেল আৰম্ভ হৈছে, আমাৰ খেল আৰম্ভ হ'ব ইতিমধ্যে হৈছে আমাৰ মানে শিলচৰ আৰু তেজপুৰৰ দুখন খেল হেৰি হৈছে। আৰু এই খেলখন আমাৰ কেইবাজনো ব্যক্তিৰ সোঁৱৰণিত হৈছে। আমাৰ শ্ৰদ্ধাৰ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ দেউতাকৰ নামত আৰু আমাৰ কিবা জালানৰ আমাৰ জালানত দেউতাকৰ হেৰিয়ত, তাৰপিছত আমাৰ সঞ্জয় কিষাণ মন্ত্ৰী ককায়েক শংকৰ কিষাণ আৰু আমাৰ আৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিংহৰ সোঁৱৰণিত এই খেলখন আমাৰ উৎসৰ্গা কৰা হৈছে। গতিকে এই খেলখনত আমি আজি দেখিছোঁ আমি বিভিন্ন আমাৰ দৰ্শকৰ আৰু আমাৰ শুভাকাংক্ষীৰ লগতে যথেষ্ট আমাৰ ইয়াতো চবে সহযোগ কৰিছে, সহযোগিতা আগবঢ়াইছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুকলমে শান্তি শৃংখলা বজাই ৰাখি খেলখন হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোককো মই ইমান দূৰৰ পৰা গুৱাহাটীৰ পৰা আহি আপোনালোকে ইয়াত আমাৰ এই খেলখনক আপোনালোকে কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে আহিছে, তাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰি মই চমুকৈ দুটা কথা কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। অসম টি গল্ডেন কাপ আৰু এইটো একদম বিশেষকৈ মহিলা সবলীকৰণৰ দিশত
খুব এটা সাংঘাতিক পদক্ষেপ আৰু ইয়াতে যি আপোনাৰ চাহ জনগোষ্ঠীৰ দ্বাৰা আয়োজিত হৈছে এই খেলখনত আজি আপোনালোকে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কেনেকুৱা অনুভৱ কেনেকুৱা ফিল আপোনাৰ খুবেই ভাল লাগিছে আমি বিৰাটেই এনজয় কৰিছোঁ খেলখন খুব ধুনীয়াকৈ মানে খুব ভালকৈ অৰ্গেনাইজ কৰিছে একচুৱেলি ছিষ্টেমেটিকেলি হৈছে চব গোটেইখিনি আমি যিমানখিনি দেখিছোঁ খুবেই ভাল লাগিছে আৰু খেলৰ মানদণ্ডও যথেষ্ট উন্নত আৰু অংশগ্ৰহণকাৰী ইমান উৎসাহ দেখি আমাৰ খুব ভাল লাগিছে ভাল লাগিছে পৰিৱেশটো কি ক'ব আপোনাৰ বাইদেউ মানে ভালে লাগিছে আহি মানুহ যে হৈছে কৈ ইয়াত সেইকাৰণে ভালে লাগিছে আৰু হেৰি আপোনাৰ ইয়াতে এইটো আপুনি আগতে খেল চাইছেনে আগতো মানে চাইছিলোঁ মানে এবাৰ বহুত দিনৰ মূৰত এনেকৈ যে মহিলাৰ খেলখন পাতিছে মানে আমি ভাল লাগিছে ন আহি সেয়াই আৰু আপুনি কি ক'ব আপুনিও এগৰাকী ক্ৰীড়া প্ৰেমী হয় আৰু আপোনাৰ আজি খেলখন কেনেকুৱা উপভোগ কৰি ভাল লাগিছে বহুতে ভাল লাগিছে আৰু খুব ধুনীয়াকৈ আয়োজন কৰিছে খেলুৱৈসকলকো দেখি ভাল লাগিছে তেওঁলোকো খুব ভালকৈ খেল প্ৰদৰ্শন কৰিছে যেন লাগিছে ইমানো বুজি নাপাওঁ খেলখন তথাপিও বহুতে ভাল লাগিছে ধন্যবাদ